নমস্কাৰ দৰ্শকসকল, ১ নম্বৰটো খবৰ। উত্তৰ পূৰ্বাঞ্চলত আৰু এখন ৰাজ্য অন্তৰ্ভুক্ত হ'ব। কংগ্ৰেছ চৰকাৰৰ সময়ত ছিকিমক ভাৰত দেশৰ লগত অন্তৰ্ভুক্ত কৰিছিল আৰু বিজেপিৰ চৰকাৰ সময়ত ভূটানক ভাৰত দেশৰ লগত অন্তৰ্ভুক্ত কৰিব। আৰু ভাৰতৰ হিন্দু ধৰ্ম সকলো সাংস্কৃতিক পৰম্পৰা মিল পৰে ভূটানৰ লগত। ৩ নম্বৰটো খবৰ। AI অসমীয়া ভাষাও উপলব্ধ হ'ব। অসমীয়া ভাষাত সকলো শব্দ লিখিব পাৰিব আৰু মুখেৰে কৈ দিলে অসমীয়াত আহি যাব। ৩ নম্বৰটো খবৰ। এইবাৰ ভাৰতে বন্ধ কৰিব বাংলাদেশৰ পানী। ভাৰত দেশে ভংগ কৰিব গংগা জল চুক্তি। চিৰদিনৰ বাবে শুকাই যাব বাংলাদেশৰ পদ্মা নদী। ৪ নম্বৰটো খবৰ। অসমীয়া যুৱ মঞ্চৰ ডাঙৰ মন্তব্য। আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত আছো। বাংলাদেশী অবৈধ নাগৰিক বা বাংলাদেশী ঠাইত উচ্ছেদ কৰি থাকক, আমাৰ তাত কোনো প্ৰশ্ন নাই। আমি চৰকাৰক সমৰ্থন জনাইছো আৰু গাহৰি বন্ধ নহয়। অসমত গাহৰি চলিবই, স্পষ্ট কথা। গাহৰি আমি খামেই। ৫ নম্বৰটো খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। কংগ্ৰেছ এতিয়া ভাৰত দেশত নাই, পাকিস্তান আৰু বাংলাদেশতহে আছে। আৰু কংগ্ৰেছৰ সময়ত তেওঁলোকে নিজে BTRত গোষ্ঠীগত সাম্প্ৰদায়িক সংঘৰ্ষ লগাইছিল আৰু কোনেও বিজেপি চৰকাৰক ৰাখিব নোৱাৰে। বাংলাদেশী উচ্ছেদ হ'বই। কংগ্ৰেছ পাৰ্টীয়ে উচ্ছেদ অভিযানক লৈ ৰাজনীতি কৰিছে। গুণগুণ চেতিয়া বাসগৃহত উচ্ছেদ কৰা নাই। ৩৫০ বাংলাদেশীক খেদিবলৈ যাওঁতে অসমীয়াই বুজাবুজি কৰিবই লাগিব জাতিক বচাবলৈ। অসম আন্দোলনত বাংলাদেশীক খেদিবৰ কাৰণে ৮৫৫ জন শ্বহীদ হৈছিল। গুণগুণৰ কঠীয়া কেইডাল যোৱাটো ডাঙৰ কথা নহয়। আৰু কংগ্ৰেছে মহিলাগৰাকীৰ নাম লৈ বাংলাদেশীক সংৰক্ষণ দিব বিচাৰিছে। আৰু ৮ জুলাইৰ দিনা ধুবুৰী চাপৰত উচ্ছেদ চলিব আৰু ১০ জুলাইৰ দিনা গোৱালপাৰা পাইকন সংৰক্ষিত বনাঞ্চলত পুনৰ উচ্ছেদ চলিব। ৬ নম্বৰটো খবৰ। ব্ৰিক্স শীৰ্ষ সন্মিলনত পাকিস্তানৰ স্বৰূপ উদঙালে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই। এতিয়া বিশ্বত এঘৰীয়া পাকিস্তান। ৭ নম্বৰটো খবৰ। দিলীপ শইকীয়াৰ মন্তব্য। অভিযোগ আহিলে প্ৰত্যুত্তৰ দিয়াৰ সাহস থাকিব লাগিব বিজেপিৰ কাৰ্যকৰ্তাৰ। কাৰোবাৰ যদি সাহস নাই তেওঁ বিজেপিৰ সেৱক হ'ব নোৱাৰে। ৮ নম্বৰটো খবৰ। পীযুষ হাজৰিকাৰ নিৰ্দেশৰ পাছতে তেজপুৰৰ পৰা গ্ৰেপ্তাৰ ভূ-মাফিয়া ৰাজবাবু পতংগীয়া। ৯ নম্বৰটো খবৰ। উবাইদুৰ ৰহমানৰ ডাঙৰ মন্তব্য। তিনি গগৈয়ে মুছলমানক এৰি বিজেপিক হৰুৱাব নোৱাৰে। ১০ নম্বৰটো খবৰ। মুখ্যমন্ত্ৰী হিমন্ত ডাঙৰীয়া ঘোষণা। নিকৃষ্ট কাম বন্ধ কৰক। নামঘৰ মন্দিৰ বা মছজিদলৈ মাংস দলিওৱা সকলোবোৰ দুৰ্বৃত্ত সাৰি যাব নোৱাৰে।